তো ইমানখিনি এটা ভাল সাফল্য অৰ্জন কৰি আহিছা, গতিকে তোমাৰ প্ৰথম প্ৰতিক্ৰিয়াটো আজি জনোৱা। বহুত বেছি ভাল লাগিছে। ইট ৱাজ এন ইনক্ৰেডিবল এক্সপিৰিয়েঞ্চ। ইমান সোপা প্লেয়াৰ্ছৰ মাজত, ইমান ষ্ট্ৰং প্লেয়াৰ্ছৰ মাজত এতিয়া মই COC-টো উঠাই আনিব পাৰিছোঁ, এইটো বহুত ডাঙৰ এচিভমেণ্ট মোৰ কাৰণে। তাৰ কাৰণে মই নিজৰ কোচক এটা ডাঙৰ থেংকছ দিব বিচাৰিছোঁ, কাৰণ মই যিমান কষ্ট কৰিছোঁ তাতকৈ বেছি কষ্ট তেওঁ মোৰ লগত কৰিছে। সদায় তেওঁ মোৰ লগত থাকে বা মোৰ পেৰেণ্টছ সদায় মোৰ লগত কষ্ট কৰিছে। যোনে যোনে মোৰ লগত কষ্ট কৰিছে চবকেও ধন্যবাদ জনাব। গতিকে আগন্তুক দিনত তোমাৰ আৰু জাৰ্ণিটো তুমি কি কৰিম বুলি ভাবিছা, আৰু তোমাৰ নেক্সট যিখিনি নৱপ্ৰজন্ম আছে ক্ৰীড়া জগতৰ লগত জড়িত হ'ম বুলি ভাবিছে, তেওঁলোকক তুমি কি এটা বাৰ্তা দিব বিচাৰিবা? মই ক'ব বিচাৰিছোঁ তাত কষ্টৰ ফল পাবাই, তাৰ কাৰণে সদায় আমি কনচিষ্টেণ্ট থকাটো দৰকাৰ। চ' কষ্ট কৰি থাকা, তোমালোকে ধৈৰ্য ৰাখা, তাই ফল যথেষ্ট তোমালোকে পাবা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ প্ৰতিযোগী আছে, আপোনাক সুধিছোঁ কেনেকুৱা লাগিছে আজি এই মুহূৰ্তত আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়াটো? বহুত ভাল লাগিছে, এইটো ছেকেণ্ড টাইম খেলিছোঁ মই নেশ্যনেল। ভাল লাগিছে। নৱপ্ৰজন্মক কি ক'ব বিচাৰিব, যিখিনি ভাবি আছে যে আমি ক্ৰীড়া জগতত সোমাম, তেওঁলোকক কি ক'ব বিচাৰিব? চেষ্টা কৰি যাওক, ভাল হ'ব। থেংক ইউ। বাইদেউৰ ওচৰলৈ আহিছোঁ। তেওঁ বহুত এগৰাকী অভিজ্ঞ আৰু এগৰাকী পুৰণা খেলুৱৈ। তেওঁ ৰেফাৰী হিচাপেও গৈছিলে আৰু খেলুৱৈ হিচাপে তেওঁ গৈছে আৰু সুনাম কঢ়িয়াই আহিছে অসমবাসীৰ বাবে এটা সুখবৰ। তেখেতক সুধিব বিচাৰোঁ প্ৰথম প্ৰতিক্ৰিয়া আজি এই বিমানবন্দৰত গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আমি উপস্থিত আছোঁ। তেখেতক সুধিব বিচাৰিছোঁ প্ৰথম প্ৰতিক্ৰিয়া হিচাপে আপুনি কি ক'ব বিচাৰিব আজি? মই খুবেই সুখী, যেনেদৰে কষ্ট কৰিছিলোঁ আৰু মোৰ সহপাঠীসকলে যেনেকৈ মোক আশীৰ্বাদ দিছিলে, মোৰ কোচ অভিজিত শৰ্মা ছাৰে যেনেকৈ শিকাইছিলে, তেওঁলোকৰ যিখিনি শিকাইছিলে সেইখিনি মই সাৰ্থক কৰিব পাৰিছোঁ বুলি ভাবিছোঁ। আৰু এইবাৰ মোৰ দ্বিতীয়বাৰৰ বাবে মই নেশ্যনেল লেভেলত গ'ল্ড অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। লগতে এতিয়া ইণ্টাৰনেশ্যনেল লেভেলতো ৱৰ্ল্ডখন খেলিবৰ কাৰণে চিলেক্ট হৈছোঁ। আশা কৰোঁ অসমৰ নাম উজ্জ্বলাব পাৰিম, ভাৰতৰ নাম উজ্জ্বলাব পাৰিম, তাৰে চেষ্টা কৰি যাম বুলি ভাবিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ আৰু এগৰাকী প্ৰতিযোগী আছে আমাৰ মাজত, তেখেতো গৈছিলে। আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া আজিৰ দিনটোত কেনেকুৱা অনুভৱ কৰিছে আপুনি? এইবাৰ মোৰ ছেকেণ্ড টাইম। যোৱা বছৰ মই দুলীয়াজানৰ প্ৰতিযোগিতাত চেম্পিয়ন অফ চেম্পিয়ন মাষ্টাৰ্ছ হ'বৰ কাৰণে সক্ষম হৈছিলোঁ। এবাৰ মোৰ দ্বিতীয়বাৰ। বহুত ভাল লাগিলে, বহুতকেইখন ঠাইৰ পৰা মানুহ আহিছিলে, অভিজ্ঞতাটো বিৰাট ভাল। তাৰ লগত আমাৰ কষ্টও অকণমান হৈছে, ইমান দূৰ গৈ পেলাই খেলি অহা লোকৰ কথা নহয়। বাকী কষ্ট কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব টাইমত, বাছ চবেই পাৰিব। নৱপ্ৰজন্মখিনি যিখিনি বিচাৰিছে তেওঁলোকক কি বাৰ্তা দিব বিচাৰিব আজিৰ দিনটোত? নৱপ্ৰজন্মক এটাই কথা ক'ব বিচাৰিছোঁ, কষ্ট কৰিবলৈ, হাৰ্ডৱৰ্ক কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব, সময় দিব লাগিব, তেতিয়াহে পাৰিব। আদাৰৱাইজ কৈ থাকিলেতো একো কাম নহ'ব, ক'লে একো নহ'ব। কষ্ট কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব। আৰু মোক আজি এইখিনি ঠাইলৈ আহিবৰ কাৰণে, এইটো সন্মান পাবৰ কাৰণে ছাৰে যিটো যোগদান দিছে তাৰ কাৰণে মই সদায় কৃতজ্ঞ হৈ থাকিম। ছাৰ থেংক ইউ ভেৰি মাছ। তেওঁলোকৰ গুৰু দেৱজিৎ শৰ্মা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতৰ প্ৰথম প্ৰতিক্ৰিয়া আজি, তেখেতৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আজি গৈ পেলাই ৰাষ্ট্ৰ পৰ্যায়ত এটা সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এওঁৰ বিশেষ কৃতজ্ঞতা বা বিশেষ এওঁৰ অৱদান আছে এই গোটেই ঘটনাটোত। আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়াটো আজি আপোনাৰ ছাত্ৰ ছাত্ৰীখিনিয়ে এনেকুৱা এটা পৰ্যায় আপোনাৰ কষ্টৰ ফলত এইখিনি হৈছে, গতিকে আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া হিচাপে আপুনি কি ক'ব বিচাৰিব? হয়, খুব ভাল আনন্দৰ এটা খবৰ, ভাল লাগিল। বিগত বছৰতো তেখেতসকলে চেম্পিয়নশ্বিপ জিকিছিলে আৰু নীলুফাৰ আহমেদে ছিনিয়ৰ ওমেনত চেম্পিয়ন অফ চেম্পিয়ন জিকিছিলে, আৰু নিশা দাসে মাষ্টাৰ্ছত চেম্পিয়ন অফ চেম্পিয়ন জিকিছিলে, আৰু ঋষিতা হাজৰিকাই জুনিয়ৰ কেটেগৰী গাৰ্লছত চেম্পিয়ন অফ চেম্পিয়ন জিকিছিলে। আৰু অকল মোৰেই কষ্টৰ ফল নহয়, এইটো তেখেতসকলৰো যথেষ্ট সাধনা কৰিছে। আৰু 2-3 বছৰৰ পৰা আমি খুব ভালকৈ জড়িত হৈ আছোঁ গেমটোৰ লগত। তেখেতসকলৰ লগতো আমি সময় দিছোঁ, ভাল পাৰফৰ্মেঞ্চ দিছে। সেই হিচাপত এতিয়া আজাৰবাইজানত বাক্কাত ৱৰ্ল্ড চেম্পিয়নশ্বিপখন আছে, তাৰলৈ যোগ্যতা অৰ্জন কৰিছে গোটেইগৰাকী খেলুৱৈ। আমাৰ নলিচন জিমৰ পৰা 6গৰাকীকৈ খেলুৱৈ পাৰ্টিচিপেট কৰিছিলে এই চেম্পিয়নশ্বিপত, আৰু গোটেইকেইগৰাকী খেলুৱৈ গ'ল্ড মেডেল পাইছে। এগৰাকীয়ে খালী চিলভাৰ মেডেল পাইছে, বথ হেণ্ডত চিলভাৰ মেডেল পাইছে। আগন্তুক দিনত যিসকল খেলুৱৈ বিচাৰিছে যে আমি এনেকুৱা ক্ৰীড়া জগতত আহোঁ বা নিজৰ জীৱনটো আচলতে ক্ৰীড়া বুলি ক'লে এটা ডিচিপ্লিনৰ এটা জীৱন যাপন কৰাৰ কথা ভাবে, গতিকে তেওঁলোকে যদি বিচাৰে যে আমি পাঞ্জাৰ বা
যিটো এই গোটেই প্ৰক্ৰিয়াটোৰ লগত আমি জড়িত হওঁ আপুনি কি ক'ব কেনেকৈ জড়িত হ'ব পাৰিব যদি আপোনালোকক যোগাযোগ কৰিব বিচাৰে তেওঁলোকক আপুনি আৰু এই খেলখনৰ আগন্তুক দিনৰ কি আপুনি কি বিচাৰিছে নিজৰ খেলুৱৈসকল আপোনাৰ নিজৰ ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই আপোনাৰ কি পৰিকল্পনা সেই পৰিকল্পনাটোৰ ওপৰত যদি আপুনি কিছুমান কথা কয় তাৰ ওপৰত ভাল লাগিব মানে কথাটো হ'ল কি যে এখেতসকলক লৈ পেলাইতো যথেষ্ট পৰিকল্পনা আছে মই বিচাৰিছোঁ যে ৱৰ্ল্ড চেম্পিয়নশ্বিপত তেখেতসকলে মেডেল আজুৰি আনক আৰু দেশৰ নাম কৰক লগতে যি আমাৰ ভৱিষ্যত প্ৰজন্ম আছে তেখেতসকলকো মই স্পৰ্টছত জড়িত হ'বলৈ আহ্বান জনাইছোঁ এইটোৱে নহয় যে অকল পাঞ্জা খেল যিকোনো স্পৰ্টছত তেখেতসকল জড়িত হওক নিজৰ লাইফটো খুব ডিচিপ্লিনাৰী কৰি লৈ আনক আৰু এইখিনিয়ে আৰু নৱপ্ৰজন্মই যাতে যিকোনো স্পৰ্টছৰ প্ৰতি যাতে আগ্ৰহী হয় ধন্যবাদ থেংক ইউ